নমস্কাৰ, অসমবাহিনীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এটা কথা মনত এতিয়াও আমাৰ আছে, আমাৰ CM ছাৰৰ আছে নে নাই নাজানো। তেখেতে কিন্তু এটা সময় আছিলে, এজন সাধাৰণ মানুহে যেনেকৈ মানে লাইফটো পাৰ কৰে, এটা সময় কিন্তু CM ছাৰে তেনেকৈ কৰিছিলে। সাধাৰণ মানুহৰ নিচিনা চাইকেলত উঠি গুৱাহাটী চাইকেল চলাই চলাই ঘূৰিছিলে। তো সেই মানুহজন আজি কোটি কোটি টকাৰ সম্পত্তি হ'ল, মাটি হওক বা বিভিন্ন চাহ বাগানেই হওক, আপোনালোকে অৱগত। গোটেই অসম তথা ভাৰতবৰ্ষৰ মানুহে জানেই অলৰেডি যে ধনী CMৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অসমৰ CM, তেখেতো কিন্তু সেইখন লিষ্টত আছে। তো তেখেত এজন পলিটিচিয়ান, তেখেতো কোনো বিজনেছমেন নহয়। তেখেতে আজিৰ ডেটত কোটি কোটি টকাৰ সম্পত্তি কেনেকৈ কৰিব পাৰিলে? তো এইফালে তেখেতৰ বিশেষ কিবা প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ নামত তেখেতেও কিন্তু কোটি কোটি টকাৰ মালিকাধীন হৈ গ'ল এতিয়া, বা ডাঙৰ বিজনেছমেন হৈ গ'ল। চাহ বাগানেই হওক বা প্ৰাইভেট স্কুলেই হওক বা মাটি হওক, অসমৰ মাটি য'তেই বেচে। আমি শুনা পাওঁ মিডিয়াৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে কিন্তু হাজাৰ হাজাৰ বিঘা মাটি কিনিছে। তো ইমান টকা, ইমান ডাঙৰ বিজনেছমেন কেনেকৈ হ'ল? আচলতে এইবিলাক কুৱেশ্যন অসমৰ জনসাধাৰণে বহুত বাৰ কৰিছে, ময়ো আকৌ কৰি আছোঁ। কাৰণ অসমৰ ৰাইজে বিচাৰে, কিন্তু সঠিক উত্তৰ কিন্তু নাপায়। কিন্তু CM ছাৰে কৈছিলে যে বৰ বিশ্বাসে যিমান সম্পত্তি কৰিছে চব অসমৰ ৰাইজকে দি যাব। সঁচা কথা ক'বলৈ গ'লে তেখেতে কেতিয়া দিব অসমৰ ৰাইজে, তো সময়টো পাৰ হৈ গৈ আছে, কোনোতো একো পোৱা নাই। যে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা বা তেখেতে মিছেছে কেতিয়া অসমৰ ৰাইজক কি সম্পত্তি দিব, কাক কোনফালে দিব, কি দিব, কোন চাহ বাগান কাক দিব, তো কোনোতো তেনেকুৱা লিষ্ট হোৱা নাই। কিন্তু এজন CM ছাৰ তেখেতে কৈছে যে অসমৰ ৰাইজকে দি যাব। তো আমি আশাবাদী, অসমৰ ৰাইজ আমি হয়তো কিবা নহয় কিবা এটা পাম। কিন্তু কথা সেইটো নহয়, যেতিয়া দিব। কিন্তু এইটো কথা হ'ল কি যে তেখেতে কৰিব পাৰিলে কেনেকৈ? তেখেতো কোনো ডাঙৰ বিজনেছমেন নহয়। আজি আম্বানী আদানীৰ কথা বাদ দিয়ক, তেওঁলোকে কৰিব পাৰিব। এতিয়া এজন পলিটিচিয়ানে ইমান টকা কেনেকৈ কৰিব? সম্ভৱ নহয়। কাৰণ এইটো লাইনত হয়তো বেলেগ কিবা এটা কৰিব লাগিব। অসমৰ CM সঁচাকৈ তেখেত খুব দক্ষ CM। অনাগত দিনত তেনেকুৱা CM অসমৰ ৰাইজে পায় নে নাপায় সেইটো মই নাজানো। কিন্তু কথা হ'ল কি যে সম্পত্তি বহুত গঢ়িছে তেখেতে হওক বা তেখেতে মিছেছৰ হতুৱাই হওক, সম্পত্তি পাহাৰ কৰিছে। কিন্তু ইমান সম্পত্তি কৰিলেনো কেনেকৈ? এই কুৱেশ্যনটো বাৰে বাৰে উত্থাপিত হৈ আছে। মই কেইবাটা ভিডিঅ' বনালোঁ, কিন্তু ৰেছপন্স নাই ক'তো। কাৰণ আমিও আশাবাদী আছিলোঁ যে ইমান ডাঙৰ বিজনেছমেন হৈ গৈছে ৰিণিকী ভূঞা বাইদেউ। তো অসমত বিজনেছ টাইকোৱাণ্ডো গ'লে মাৰোৱাৰী মানুহ, তেওঁলোকো কৰিব পৰা নাই। আজিৰ ডেটত মানুহ হাহাকাৰ হৈ আছে। তো তেখেতে ইমান বিজনেছটো কেনেকৈ বুজি পালে, কি মানে পালে, মানে আলাউদ্দিনৰ চাকি পালে নে কি পালে মই নাজানো। কিন্তু ইমান গ্ৰ'থ তেখেতৰ, যোনটো বস্তুত হাত দিয়াৰ লগে লগে কোটি টকা বেনিফিট হয়। তো আচলতে এইবিলাক বহুত মানুহে হয়তো কৈ আছে, মিডিয়াত আমি শুনা পাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰ ছায়াতেই মিছেছে হয়তো ভালে মানে আগুৱাই গৈ আছে, অসমত বহুত মাটি সম্পত্তি কিনিছে। কিন্তু আচলতে এইবিলাক কি ক'ম আৰু, তো আগতো নাছিলে। আগতো তেখেতে চাইকেলত উঠি ঘূৰিছিলে। তো আজিৰ ডেটতে কোটি কোটি টকাৰ সম্পত্তি কৰিলে। বিভিন্ন বিজনেছৰ অভাৱ নাই, বিভিন্ন অনুষ্ঠানত চিফ গেষ্ট। তো যি কি নহওক, তেনেকুৱা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মিছেছো আছিলে, ডলি গগৈ আছিলে। তেখেতে কিন্তু অসমৰ ৰাইজে ভালকৈ চিনিয়ে নাপায় ক'বলৈ গ'লে। কাৰণ তেখেতে ইমান ডাঙৰ বিজনেছমেন আছিলে, যদিও তেখেতৰ হাজবেণ্ড অসমত 3বাৰ মুখ্যমন্ত্ৰী আছিলে, কেইবাবাৰ সাংসদো আছিলে। কিন্তু ডলি গগৈ বাইদেউক কিন্তু ইমান চিনি পোৱা নাছিলে যিমান ৰিণিকী ভূঞা বাইদেউক চিনি পায় অসমৰ ৰাইজে। কাৰণ তেখেততো এতিয়া খুব ডাঙৰ বিজনেছমেন অসমৰ। তো অসমৰ ৰাইজে বিচাৰে এইবিলাক। আপোনালোকে 2026 ইলেকশ্যন আহি আছে, আপোনালোকে অসমৰ ৰাইজক জনাওক, অৱগত কৰাওক যে ইমান টকা, ইমান সম্পত্তি কেনেকৈ কৰিলে আৰু কি কৰিব, এইবিলাক কাক দিব, কেতিয়া দিব, অসমৰ ৰাইজক কেতিয়া দিব। অসমৰ ৰাইজে অপেক্ষা কৰি আছে। কাৰণ প্ৰত্যেকজন মানুহ হাবাথুৰি খাই আছে। কাৰণ দেশত কোনো কৰ্মসংস্থাপন নাই, চাকৰি তাকৰি নাই, ইণ্ডাষ্ট্ৰিয়েল নাই। মানুহে কাম কৰিবলৈ বিদেশত যাব লগা হৈ আছে, বেলেগ ৰাজ্যত যাব লগা হৈ আছে। আপোনালোকে যদি দি দিয়ক, 26 ইলেকশ্যন আগে দি দিয়ক। আৰু যদি নিদিয়ে তো আপোনালোকে হেৰি কৰক, অসমৰ ৰাইজক তথ্য দিয়ক যে আপোনালোকে কেনেকৈ কৰিলে। কাৰণ ইমান সম্পত্তিটো কৰাটো সম্ভৱ নহয়। অসমৰ ৰাইজে উত্তৰ বিচাৰি আছে, আপোনালোকে উত্তৰ দিয়ক। নহ'লে 2026 ইলেকশ্যন আহি আছে, সময় নাই আৰু, বেছি সময় নাই হাতত।